তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'ত মই আপোনালোকক জনাম যে আপোনালোকে দোকানৰ কাৰণে ট্ৰেড লাইচেন্স কেনেকৈ বনাব। ঠিক আছে, আপোনাৰ যদি দোকান বা কাৰখানা আছে, ঠিক আছে, বা অফিচ উদ্যম আছে, তো আপোনালোকে কেনেকৈ ট্ৰেড লাইচেন্স বনাব আজি ভিডিঅ' আপোনালোকে জনাই আছোঁ। তো যদি মোৰ পিকে নেট কেবিঅ'টো চেনেললৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। আৰু গাইজ ভিডিঅ'টো একেলগে চাই যাব, কাৰণ এইটো চবচে ইজি প্ৰচেছ কৈ আছোঁ। যদি আপোনালোকে EDAV অফিচিয়েল ৱেবছাইটত কৰিবলৈ অসুবিধা হৈছে, তো মই সেৱা সেতু পৰ্টেলত আহিছোঁ। ইয়াৰ যোগেদি আপোনালোকে কেনেকৈ অনলাইন কৰিব পাৰিব। ঠিক আছে, সেৱা সেতু ৱেবছাইট হয়, যিটো অসমৰ এটা পৰ্টেল হয়। আৰু মই ইয়াতে চাৰ্চ কৰিছোঁ চাওক, ঠিক আছে, এন এপ্লিকেশ্যন ফৰ অটো ৰিনুৱেল ট্ৰেড লাইচেন্স। অটো ৰিনুৱেল হ'ব, মানে এপ্লিকেশ্যন ফৰ ট্ৰেড লাইচেন্স। তো মই ট্ৰেড লাইচেন্সৰ কাৰণে এপ্লাই কৰিম। এণ্ড গাইজ ইয়াতে চাওক, আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যন ফৰ ট্ৰেড লাইচেন্স ৰিকুৱাৰ্ড ডকুমেণ্ট কি কি লাগিব আপোনাক। ঠিক আছে, ইয়াতে মই কৈ আছোঁ প্ৰুফ অফ অ'নাৰশ্বিপ, বিল্ডিং পাৰ্মিচেছ, জমাবন্দী, ৰেণ্ট ৰিচিপ্ট। তো এইটো লাগিব আপোনাৰ প্ৰুফ অফ অ'নাৰশ্বিপ, ঠিক আছে, তেওঁলোকৰ বিল্ডিঙৰ পাট্টা, মাটিৰ লেণ্ড ৰিচিপ্ট, ৰেণ্ট এগ্ৰিমেণ্টখন লাগিব। প্ৰুফ অফ আইডেণ্টিফিকেশ্যন আছে আধাৰ কাৰ্ড, পেন কাৰ্ড, এখন যিকোনো হ'লে হ'ল। ষ্টুডেণ্ট টাইম নট এপ্লিকেবল। ফিজ আপোনাৰ ইয়াতে চাব পাৰিছে ট্ৰেড লাইচেন্স ফি বেচিছ পপুলেশ্যন UBN to ডাউনলোড ফি ফৰ্মেট 30-40 টকা আপোনাৰ যাব। ঠিক আছে, ইয়াতে এইটো হোৱা নাই, তো ফৰ্মেটটো অহা নাই। প্ৰপাৰ্টি এণ্ড আৰ্বান এফেয়াৰ্ছ, তো মই এতিয়া এপ্লাই নাওত ক্লিক কৰি দেখুৱাইছোঁ আপোনালোকক। তো ইয়াতে যদি এপ্লাই কৰে অফিচিয়েল যিটো EDOB ডাইৰেক্ট ৰিডাইৰেক্ট হৈ যাব তাতে। প্ৰচিড নাও এণ্ড চাওক ইয়াতে EDOB অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট হ'ব। ঠিক আছে, তো ইয়াতে চাব পাৰিছে আপোনালোকে দিছ ছাৰ্ভিচ হেজ মুভ টু নিউ ভাৰ্চন, ক্লিক হেয়াৰ টু এপ্লাই। ক্লিক হেয়াৰ টু মই ইয়াতে কৰি দিছোঁ। এণ্ড মোবাইল নাম্বাৰ এণ্ড EDOB আপোনাৰ নম্বৰটো দিব, UBN নম্বৰ। ঠিক আছে, এণ্ড গাইজ আপোনালোকে চেম ফোন নম্বৰটো দিব যিটোৰ লগত আপোনাৰ ৰেজিষ্টাৰ আছে। এণ্ড গেট OTP ক্লিক কৰি দিব। এণ্ড ইয়াতে মোবাইল নম্বৰ ইজ ভেলিড, OTP চেণ্ড টু, ইয়াতে OTP আহিছে, মই এতিয়া OTP দিম 492301। তো ইয়াতে মই এতিয়া এপ্লাই কৰিম। চাওক নিউ ভাৰ্চনত এপ্লাই কৰিলে কেনেকৈ ধৰণে আহে। ঠিক আছে বন্ধুসকল, তো ইয়াতে চাব পাৰিছোঁ প্লিজ ফলো দ্য applied rule file transaction. এতে ট্র্যাক করেম, ট্র্যাক ইনিশিয়েট